নমস্কাৰ, মোৰ নাম ৰাহুল হয়। মই এজন ডি এডিকশ্যন আৰু মেণ্টেল হেল্থ কাউন্সিলৰ হয় আৰু অন্যান্য চেণ্টাৰৰ নিচিনাকৈ মই বৰ্তমান ইউনিক ৱেলনেছ ফাউণ্ডেশ্যনতো এজ এ কাউন্সিলৰ এপইণ্টেড হৈ আছোঁ আৰু এইখন চেণ্টাৰ মূলতঃ মাদক দ্ৰব্য সেৱনকাৰীৰ উদ্ধাৰৰ বাবে বা পুনৰ সংস্থাপনৰ বাবে কৰ্মৰত অৱস্থাত আছে আৰু আমাৰ ইয়াত প্ৰায় আপোনাৰ গুৱাহাটী মহানগৰ হওক বা লোৱাৰ আছাম হওক, আপাৰ আছাম হওক বা কিছু সংখ্যক লোক বৰ্তমান সময়ত অসমৰ বাহিৰৰ পৰাও আহিছে আৰু তেওঁলোকে চেষ্টা কৰা যায় বা যিখিনি মানে গাইডেঞ্চ দিব লাগে মানে জীৱনটোত আকৌ ঘূৰি আহিবলৈ, সেই গাইডেঞ্চখিনি যাতে আমাৰ ফালৰ পৰা হওক বা চেণ্টাৰটোৰ ফালৰ পৰা যাতে তেওঁলোকক প্ৰপাৰ গাইডেঞ্চ এটা দিব পাৰি। আৰু এই চেণ্টাৰখন বৰ্তমান চলাই আছে বা এই চেণ্টাৰখনৰ স্বত্বাধিকাৰী হ'ল সন্মানীয় মাননীয় তিৰুপতি কাশ্যপ ডাঙৰীয়া, যাক আমি মৰমতে ঋতু বুলিও জানো। তেওঁৰ তত্বাৱধানতে এই ৰিহেবখন বৰ্তমান চলিত অৱস্থাত আছে। ইয়াত নিয়োজিত হৈ আছে বৰ্তমান 2জন চিকিৎসক, 2গৰাকী নাৰ্ছ বাইদেউ আৰু 3জন কাউন্সিলৰ, তাৰে এজন মই আৰু লগতে সহায়ক হিচাপে চেণ্টাৰ ইনচাৰ্জ আৰু যিখিনি মানুহ বা ষ্টাফৰ দৰকাৰ হয় প্ৰায় গোটেইখিনিয়ে এক প্ৰতিজ্ঞাবদ্ধত নিজৰ ছাৰ্ভিচটো দি আছে। ইয়াত তেওঁলোকে প্ৰথম অৱস্থাত যেতিয়া মানুহ এজন অনা যায় তো সেই অৱস্থাত পোনপ্ৰথমতে চিকিৎসকৰ তত্বাৱধানত যিখিনি প্ৰয়োজন হয়, কাৰণ দেহা থাকিলেহে বেহা নহয় জানো, মানুহজন জীৱিত অৱস্থাত থকাটো নিশ্চয় প্ৰয়োজন হয়। তো পোনপ্ৰথমে গুৰুত্ব দিয়ে যে মানুহজনৰ দেহাটোত কেনেকৈ ষ্টেবল কৰিব পাৰি, উইদাউট কেমিকেল ডিপেণ্ডেঞ্চি তেখেতক কেনেকৈ আকৌ এটা নৰ্মেল অৱস্থালৈ আনিব পাৰি। আৰু সেই গোটেই প্ৰচেছটো অকল মানে ডক্তৰ হওক বা নাৰ্ছ বাইদেউ হওক, চিকিৎসকৰ তত্বাৱধানতহে বা তেওঁলোকৰ গাইডেঞ্চতহে কৰোৱা যায়। আৰু কিছুমান ক্ষেত্ৰত কি হয় যে অকণমান ছিৰিয়াছ কণ্ডিশ্যন হৈ যায়, কাৰণ চবৰে ডেমেজ মানে এটা লেভেলৰ নহয়, চবৰে ডেমেজ বেলেগ বেলেগৰ হয়। যোনে 2 বছৰ নিচা কৰিছে তাৰ ডেমেজ বেলেগ ধৰণে হ'ব আৰু বা যোনে আজি অৰ্থাৎ দীঘলীয়া সময় নিচা কৰিছে প্ৰায় 10, 15, 20 বছৰ, তো তেওঁলোকৰ ক্ষেত্ৰতো ডেমেজটো নিশ্চিতভাৱে অলপ ডেমেজটো হেভি হ'ব নহয় জানো। তো তেনে ক্ষেত্ৰত এওঁলোকক কি কৰা যায়, পোনপ্ৰথমতে চিকিৎসালয়ত এডমিট কৰা যায়। আমাৰ নিকটৱৰ্তী চিকিৎসালয়ত এজ চুন এজ পচিবল, যিখন পচিবল হয়, সোঁৱে বাৱে যিখন পচিবল হয় সেইখনলৈ প্ৰেৰণ কৰা হয় আৰু তাতে আমাৰ তত্বাৱধানত হওক বা ডক্টৰৰ তত্বাৱধানত কেনেকৈ আকৌ ষ্টেবল কৰিব পাৰি সেইটোৰ ওপৰত গুৰুত্ব দিয়ে। আৰু দ্বিতীয়তে তেওঁলোকক মানসিকভাৱে যি এজন মানুহ এটা দীঘলীয়া সময়লৈকে নিচাৰ লগত সোমাই থাকে বা সেনেকুৱা ধৰণৰ পৰিস্থিতিত সোমাই থাকে, তো এইটো নহয় যে ফিজিকেল ৰিকভাৰী হোৱাৰ লগে লগে মানুহজনে মানে মেণ্টেলিও গোটেইখিনি চেঞ্জ হৈ যাব। চ' ডেট কি কৰা যায়, মানুহজনক এইটো সময়ত মানে ছেকেণ্ড পাৰ্টটো আমাৰ আহি যায়।